নমস্কাৰ কবিতাছ ক্ৰিয়েশ্যন চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই 40 সাইজৰ ব্লাউজ এটাৰ ড্ৰাফটিং উইথ কাটিং একেলগে কৰি দেখুৱাম। ড্ৰাফটিং কৰিবৰ কাৰণে আমাক লাগিব এখন চাৰ্ট পেপাৰ। আপোনালোকৰ ওচৰত চাৰ্ট পেপাৰ নাথাকিলে নিউজ পেপাৰ এখন ল'লেও হ'ব। কিন্তু চাৰ্ট পেপাৰখন ল'লে এটাই সুবিধা হয় কি ইয়াৰে যিটো আমি কাটিং কৰি ফাৰ্মা উলিয়াম সেই ফাৰ্মাটো ব্যৱহাৰ কৰি আপোনালোকে নিজৰ ব্লাউজটোৱে হওক বা আনৰ ব্লাউজটোৱে হওক সদায় চিলাই থাকিব পাৰিব। পেপাৰখন আমি এনেদৰে দুভাঁজ কৰি ল'ব লাগিব। দুভাঁজ কৰি লৈ ইয়াৰে আগফাল আৰু পিছফাল ফ্ৰণ্ট এণ্ড বেক দুইটা সাইড একেলগে উলিয়াই ল'ব লাগিব। এতিয়া মই মেজাৰিং টেপডাল আপোনালোকক দেখুৱাইছোঁ। মেজাৰিং টেপডালৰ এফালে থাকে ইঞ্চি আনফালে থাকে চেণ্টিমিটাৰ। গতিকে কাপোৰ কাটিবলৈ হ'লে আপোনালোকে সদায় মেজাৰিং টেপডালৰ চেণ্টিমিটাৰটো ব্যৱহাৰ নকৰি পেলাই ইঞ্চি টেপটো ব্যৱহাৰ কৰিব। প্ৰথমে ব্লাউজটোৰ আমি দীঘলটো লৈ লৈছোঁ। ইয়াতে ফ্ৰণ্টৰ ফালে মই 16 ইঞ্চি লৈছোঁ আৰু বেক চাইডৰ ফালে 15 ইঞ্চি ল'ম। 16 আৰু 15 ইঞ্চি ল'লে হৈ যায়। কিছুমানে যদি অকমান দীঘলকৈ পিন্ধিব পাৰে তেতিয়াহ'লে আধা ইঞ্চি এটা ইয়াতে যোগ দি দিব। এয়া মই 15 আৰু 16 দাগ দি ল'লোঁ। এতিয়া মই য'ত বিন্দু দিছোঁ সেই বিন্দুবিলাকত এনেদৰে আঁচ টানি ল'ম। এয়া মই বিন্দুবোৰত আঁচ টানি ল'লোঁ। আপোনালোকেও এনেদৰে আঁচবোৰ টানি ল'ব। আঁচবোৰ টানি ল'লে আমাৰ কাটিং কৰিবৰ বাবে সুবিধা হয়। এতিয়া আমি ইয়াতে বাহুটোৰ জোখ ল'ব লাগিব। বাহুটোৰ জোখ ল'বলৈ মই ইয়াত টেপডাল ব্যৱহাৰ কৰিছোঁ। 40 সাইজৰ ব্লাউজ এটাৰ বাহুটো 5.5 ইঞ্চি লৈ ল'লে হৈ যায়। আৰু ডিঙিৰ যিটো অংশ থাকে তাতে আপোনালোকে 2 ইঞ্চি ল'ব। 2 ইঞ্চিতকৈ বেছিকৈ ল'লে আপোনালোকৰ ডিঙিটো নামি যাব। এতিয়া আমাক ফ্ৰণ্টৰ ডিঙিটোৰ জোখ লাগিব। মই ফ্ৰণ্টৰ ডিঙিটো 6 ইঞ্চি লৈছোঁ। আপোনালোকে যদি অকণমান ডিপ পিন্ধে তেতিয়াহ'লে 6.5 বা 7 ইঞ্চিত দাগ দি ল'ব পাৰিব। 7 ইঞ্চিতকৈ কিন্তু বেছি নল'ব। এতিয়া মই আঁচবোৰ এনেদৰে টানি ল'লোঁ। ডিঙিৰ আঁচবোৰ টনা আমাৰ হৈ গৈছে। এতিয়া মই আৰ্মহোলৰ জোখটো লৈ ল'ম। 40 সাইজৰ ব্লাউজৰ কাৰণে আৰ্মহোলটো আমি ল'ব লাগিব 6 ইঞ্চি। এয়া 6 ইঞ্চিত মই দাগ এটা দি ল'লোঁ। দাগটো দি এতিয়া মই আঁচবোৰ টানি ল'ম। এয়া আঁচবোৰ মই টানি ল'লোঁ। এতিয়া আমাৰ ডিঙি দীঘলটো আৰু আৰ্মহোলটো গোটেইখিনি আমাৰ আঁচবোৰ টানি লোৱা হৈ গৈছে। এতিয়া মই বেক চাইডৰ ডিঙিটোতো এনেদৰে দাগ দি ল'ম। যিহেতু দুইটা চাইড একেলগে ওলাব গতিকে পিছফালৰ ডিঙিটোও মই দাগ দি ল'লোঁ। পিছফালৰ ডিঙিটোত মই 10 ইঞ্চি লৈছোঁ আৰু তলৰ ফালে 2.5 ইঞ্চি লৈছোঁ। আপোনালোকে যদি অলপমান ডিপ পিন্ধে কোনোবাই পিন্ধে বেছিকৈ ডিপ তেওঁলোকৰ কাৰণে 11 ইঞ্চি ল'লেই হৈ যাব। 11 ইঞ্চিতকৈ কিন্তু বেছি নল'ব। এয়া 2.5 ইঞ্চিত দাগ ল'লোঁ আৰু ওপৰলৈ থাকিল 2 ইঞ্চি। 2 আৰু 2.5ত এনেদৰে আঁচডাল টানি ল'লোঁ। পিছফালৰ ডিঙিটো আপোনালোকে নিজৰ ইচ্ছা অনুসৰি শ্বেপটো দি ল'ব। মই ইয়াতে পান শ্বেপটো দি দিছোঁ। পান শ্বেপটো দিলে পিছফালৰ ডিঙিটো বৰ সুন্দৰ হয় আৰু ফ্ৰণ্টৰ ফালে মই ৰাউণ্ড শ্বেপ দিম। ব্ৰা কাট ব্লাউজত ৰাউণ্ড শ্বেপ দিলেই ভাল লাগে। এয়া আমাৰ বেক এণ্ড ফ্ৰণ্ট দুইটা ডিঙিৰ ড্ৰাফটিং হৈ গৈছে।
এতিয়া আৰ্মহোলটোৰ আমি শ্বেপ দিব লাগিব। আৰ্মহোলটো শ্বেপ দিবৰ বাবে যিটো আমি 6 ইঞ্চিত দাগ লৈছিলোঁ তাৰে আধাত আপোনালোকে দাগ দি ল'ব, অৰ্থাৎ 6, 3 ওপৰ ফালে 3 আৰু তলৰ ফালেও ঠিক সেইদৰে 3 ইঞ্চিত দাগ এটা দি ল'ব। দাগবোৰ দিয়াৰ পিছত আপোনালোকে আৰ্মহোলৰ শ্বেপটো দি ল'ব। এতিয়া আমি বুকুৰ জোখটো ল'ব লাগিব। বুকুৰ জোখটো আছিলে 40, গতিকে 40ক 4ৰে ভাগ কৰি দিলে আমি 10 পাওঁ। মই 10ত দাগ দি ল'লোঁ আৰু 2 ইঞ্চি এটা চিলাইৰ কাৰণে ৰাখি ল'লোঁ। এতিয়া আমি কঁকালৰ জোখটো ল'ব লাগিব। কঁকালটো আমাৰ আছিলে 34, গতিকে 34ক 4ৰে ভাগ কৰি দিলে আমি 8.5 পাওঁ। এতিয়া মই 8.5ত দাগ এটা দি আকৌ 3 ইঞ্চি এটা বেছিকৈ লৈ দাগ দি দিছোঁ। কিয়? 1 ইঞ্চি আমাৰ প্লেটত যাব আৰু 2 ইঞ্চি এটা আমাৰ চিলাইৰ কাৰণে লাগিব। আপোনালোকেও এনেদৰে 8.5 আৰু লৈ পেলাই 3 ইঞ্চি এটা বেছিকৈ দাগ দি ল'ব। এতিয়া কঁকালৰ জোখৰ পৰা বুকুৰ জোখটোলৈ যিটো আমাৰ ডট দিয়া আছিলে তাতে আপোনালোকে আঁচ টানি ল'ব। এয়া মই আঁচবোৰ এনেদৰে টানি লৈছোঁ। এতিয়া 8.5ত যিহেতু আমি জোখটো দিছিলোঁ, গতিকে তাৰ পৰা আমি 4.5 ইঞ্চি এটা দাগ দিব লাগিব। এয়া মই 4.5 ইঞ্চিত দাগ দিছোঁ আৰু ওপৰৰ ফালেও 4.5 ইঞ্চিত দাগ দি ল'ব লাগিব। এইটো হৈছে প্লেটৰ জোখ। এয়া আঁচডাল মই টানি ল'লোঁ। এতিয়া ইয়াতে মই যিহেতু 1 ইঞ্চি লৈছিলোঁ, এতিয়া হাফ ইঞ্চি মই ইয়াতে দাগ দি ল'লোঁ। দাগ দি লৈ পেলাই এনেদৰে আঁচকেইডাল টানি ল'লোঁ। আমাৰ বেক চাইডটো কমপ্লিট হৈ গৈছে। এতিয়া আমি কাটিব লাগিব। এয়া মই হাতৰ ফালৰ পৰা কাটি লৈ গৈছোঁ। আপোনালোকে মই যিদৰে কাটিছোঁ সেই ধৰণে আপোনালোকেও কাটি ল'ব। এয়া মোৰ কাটি লোৱা হৈ গৈছে। এতিয়া মাজতে যে আমি ফল্ড কৰিছিলোঁ সেই মাজৰ অংশখিনি কাটি ল'ব লাগিব। মাজত কাটি পেলাই আমি দুটা ভাগ উলিয়াই ল'ব লাগিব, অৰ্থাৎ ফ্ৰণ্ট আৰু বেক। ফ্ৰণ্ট চাইডৰ কাটিংটো মই এইটো ভিডিঅ'ত আপলোড কৰা নাই। নেক্সট ভিডিঅ'ত আপোনালোকক পাৰ্ট 2 আকাৰে আগবঢ়াম। গতিকে চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি থ'ব আৰু যদি ভাল লাগিছে লাইক এটা কৰি দিব। এয়া আমাৰ বেক পাৰ্টটো ৰেডি হৈ গৈছে। ফ্ৰণ্ট চাইডটো আপোনালোকৰ কাটিং মই নেক্সট ভিডিঅ'ত লৈ আহিছোঁ। ধন্যবাদ।